ইফালে দশমী দুৱাৰৰ মৃত্যুৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ২৬ আগষ্টৰ ডেডলাইন নিৰ্ধাৰণ কৰিলে ৩১টাকৈ দল সংগঠনে ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ নললে প্ৰতিবাদৰ হুংকাৰ দিছে অন্যথা গোলাঘাট বন্ধৰ দৰে কাৰ্যসূচী লোৱাৰো এতিয়া হুংকাৰ অভিযুক্ত ডিএফঅ অৰুণ বিঘ্নেশ্বৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত এনেদৰে ক্ষোভ উজাৰিছে এইসমূহ দল সংগঠনে আমি কিছু দৃশ্যাংশ দেখুৱাইছো দল সংগঠনে এক ডাঙৰ সিদ্ধান্ত লৈছে দশমী দুৱাৰৰ মৃত্যুৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে ২৬ আগষ্টৰ সেই সময়সীমা বান্ধি দিছে ২৬ আগষ্টৰ ডেডলাইন নিৰ্ধাৰণ কৰিছে ৩১টাকৈ দল সংগঠনে ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ নললে প্ৰতিবাদৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে অন্যথা গোলাঘাট বন্ধৰ দৰে কাৰ্যসূচী লোৱাৰো এতিয়া হুংকাৰ দিয়া হৈছে অভিযুক্ত ডিএফঅ অৰুণ বিঘ্নেশ্বৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাতে ক্ষোভ প্ৰকাশ কৰিছে এইসমূহ দল সংগঠনে এই ধৰণে আমি যাতে সকলো একগোট হৈ থাকিব পাৰোঁ তাৰ কাৰণে সদায় আমি মাত মাতিব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে প্ৰতি আমি আহ্বান জনাইছোঁ এতিয়া মূল কথাটো হৈছে যে আমি ইতিমধ্যে নাগৰিক সভাত সিদ্ধান্ত লৈছিলোঁ যে ২৬ আগষ্ট পৰ্যন্ত যদি অসম চৰকাৰে দশমী দুৱাৰৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা নকৰে তেতিয়াহ'লে আমি ২৭ আগষ্টৰ দিনটোত সৰ্বাত্মক গোলাঘাট বন্ধৰ ঘোষণা কৰিছিলোঁ আৰু আমি দেখিলোঁ যে আজিৰ দিনটোলৈকে আমি চৰকাৰৰ পৰা কোনো ধৰণৰ এনেকুৱা সঁহাৰি নাপালোঁ আমি জিলা প্ৰশাসনৰ লগত আলোচনাত বহাৰ পাছতো আমি কোনো ধৰণৰ যোগাত্মক সঁহাৰি নাপালোঁ তেওঁলোকে আমাক আশ্বাস দিলে কিন্তু আমাৰ যিটো মূল দাবী আছিল যিহেতু অভিযুক্ত এগৰাকী হাই প্ৰফাইল ব্যক্তি অভিযুক্ত এগৰাকী IFS বিষয়া গতিকে মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ নেতৃত্বত বা অসম চৰকাৰে যদি পোনপটীয়াকৈ হস্তক্ষেপ নকৰে তেতিয়াহ'লে আমি কেতিয়াও দশমীৰ পৰিয়ালে ন্যায় নাপাব বা আমি ন্যায় নাপাম গতিকে সেয়েহে আমি এতিয়াও অপেক্ষাত আছোঁ যে অসম চৰকাৰে পোনপটীয়াকৈ হস্তক্ষেপ কৰি এই ঘটনাৰ দশমী দুৱাৰৰ ৰহস্যজনক মৃত্যু ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব আৰু যদিহে ২৬ আগষ্ট পৰ্যন্ত অসম চৰকাৰে উচ্চ পৰ্যায়ৰ যি পৰ্যায়ৰ তদন্তৰ জৰিয়তে ডিএফঅ বা অভিযুক্ত সকলো ব্যক্তিকে সাঙুৰি ল'ব পাৰিব সেই পৰ্যায়ৰ তদন্ত যদি ঘোষণা নকৰে তেতিয়াহ'লে আমি ২৭ আগষ্টৰ দিনটোত সৰ্বাত্মক গোলাঘাট জিলা আমি বন্ধ ঘোষণা কৰিম এইটো আজি আমি সভাই সিদ্ধান্ত লৈছোঁ আৰু তাৰ সমান্তৰালভাৱে আমি গোলাঘাটবাসী ৰাইজক সকলো স্তৰৰ ৰাইজক সকলো দল সংগঠন সকলো ব্যক্তিকে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আমি বন্ধৰ দৰে কাৰ্যসূচী এইকাৰণে ঘোষণা কৰিব লগা হৈছে যিহেতু দশমী দুৱাৰৰ পৰিয়ালে আজি পৰ্যন্ত ন্যায় পোৱা নাই দশমী দুৱাৰৰ পৰিয়ালৰ প্ৰতি বন বিভাগে আজি পৰ্যন্ত ন্যূনতম তেওঁলোকৰ প্ৰতি সহানুভূতিও প্ৰদৰ্শন কৰা নাই বা দশমী দুৱাৰৰ পৰিয়ালে ন্যায় পাব পৰাকৈ গোলাঘাট জিলা প্ৰশাসনে আজিলৈকে ডিএফঅ গৰাকীক আটকো কৰা নাই গতিকে এই ধৰণেৰে আমি সমগ্ৰ অসমতে দেখিছোঁ যে কৰ্মস্থলীত নাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাজনিত বিষয়টো ইতিমধ্যে এটা সাংঘাতিক ধৰণৰ বিষয় হিচাপে চৰ্চিত হৈছে আৰু জোনমণি ৰাভাৰ ক্ষেত্ৰত আমি ন্যায় নাপালোঁ যুচিতা দাসৰ ক্ষেত্ৰত আমি ন্যায় নাপালোঁ গায়ত্ৰী হাজৰিকাৰ ক্ষেত্ৰত আমি ন্যায় নাপালোঁ গতিকে দশমী দুৱাৰৰ এই ঘটনাটো তাৰ এটা জ্বলন্ত উদাহৰণ গতিকে দ্বিতীয়গৰাকী আমাৰ কোনো বাই ভনী দ্বিতীয়গৰাকী আমাৰ অসমীয়া যুৱতী দ্বিতীয়গৰাকী কোনো যাতে দশমী দুৱাৰা কোনো যাতে জোনমণি ৰাভা কোনো যাতে যুচিতা দাস কোনো যাতে গায়ত্ৰী হাজৰিকাক আমি হেৰুৱাব লগা নহয় সেইকাৰণে আমি সমগ্ৰ গোলাঘাটবাসীক স্বতঃস্ফূৰ্তভাৱে এই বন্ধৰ প্ৰতি সঁহাৰি জনাবৰ কাৰণে আমি আগতীয়াকৈ আহ্বান জনাইছোঁ